আত্মবিশ্বাস এটা আছিলেই আৰম্ভণিৰ পৰা আৰু আপোনালোকক কেইবাটাও সময়ত বাইট দিছোঁ। এইবাৰ ৰাইজে BPFৰ চৰকাৰ বিচাৰিছে। ৰাইজ স্বতঃস্ফূৰ্ত ওলাই আহি পেলাই সহায় কৰিলে। কৰ্মকৰ্তাসকলে ঢেৰ কষ্ট কৰিলে দিনে নিশাই। গতিকে মই সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। একদম মানে ছুপাৰ পৰা প্ৰাইমাৰী আৰু তাৰ লগতে গড়েশ্বৰবাসী ভোটাৰ ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ। পুনৰ BPFৰ সুদিন ঘূৰাই দেখা গৈছে মেজৰিটি ভোট লাভ কৰিছে গড়েশ্বৰ শুক্লাই নাই আমি খুব আত্মবিশ্বাসত আছিল কাৰণ ৰাইজে এই যোৱাটো 5টা বছৰৰ যিটো মানে দুৰ্বল মানে শাসন ব্যৱস্থা UPPL দলৰ তাক প্ৰত্যাখ্যান কৰি পেলাই ৰাইজে BPFৰ চৰকাৰ এখন বিচাৰিছিল আৰু সেইটোকে ৰাইজে এটা জনমত দিলে। সেইটোৱে যোৱা 5টা বছৰত মানে গড়েশ্বৰ পৰিষদীয় সমষ্টিত কামৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই বুলি অভিযোগ কৰিছে। এইবাৰ আপুনি কি কাম আৰম্ভ কৰিছে? নাই আমি গাঁৱে ভূঞে ৰাস্তা পদূলিৰ কাম আছে। আমি চেষ্টা কৰিম গড়েশ্বৰক মহকুমা হিচাপে ডিক্লেয়াৰ দিয়া। পুঠিমাৰী নদীত বালাবাৰীয়েদি দলং এখনৰ কথা ৰাইজক কমিট কৰা আছে আৰু কেইবাটাও জেগাত আমাৰ বিধ্বস্ত বাট পথ আছে। সেইসমূহ অগ্ৰাধিকাৰ ভিত্তিত কৰাৰ কাৰণে চেষ্টা চলাম। সমান্তৰালভাৱে আপোনাক মানে হাগ্ৰামা মহিলাৰীয়ে কেইবাখনো সভাত মানে পৰিষদীয় সমষ্টিত জিকাৰ পিছত আপোনাক EM দিম বুলি কৈছিলে। এতিয়া কেনেধৰণে গ্ৰহণ কৰিবলৈ সাজু? নাই নিশ্চিতভাৱে EM দিব লাগিব। মই দুবাৰৰ EM, গতিকে মই আৰু MCLA হৈ বহাৰ কথা আহি নপৰে আৰু ছাৰক মই ধন্যবাদ জনাইছোঁ। মোক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল। আমি কৰ্মকৰ্তাক লগত লৈ অশেষ চেষ্টা কৰি ছাৰৰ যে সন্মান আমি ৰক্ষা কৰাৰ চেষ্টা কৰিছিলোঁ আৰু আজি ছাৰৰ সন্মান ৰক্ষা হ'ল। হ'বই খাটাং। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।